প্ৰায় 5:30মান বজাত যিটো ঘটনা হৈ গ'ল, খুব মৰ্মান্তিক এটা ঘটনা। এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে, থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে। যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ, কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব। কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোৱায়ে ৰাতিপুৱা আহি পেলাই এই হত্যাকাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে। মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই, কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে, এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ কিছু মানুহেই কৈছে যে তেওঁলোকৰ এজন জোৱাই তেওঁ এই হত্যাকাণ্ডটো কৰিছে বুলি কৈছে। গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা। কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি, কি কাৰণত হ'ল, এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰিব লাগে। ময়ো প্ৰশাসনক দাবী জনাইছোঁ, য'তেই নাপালক কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ। আৰু ইয়াৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগিব। দতমাৰ মানুহ বুলি কৈছে, আমি দতমাৰ মানুহবিলাকৰ লগতো কথা পাতিম, য'তেই নাথাকক যাতে দতমা পুলিচ বা দতমা ৰাইজেও তেওঁক মানে পুলিচৰ হাতত যাতে তেওঁক গোটাই দিব পাৰে, তেনেকুৱা যাতে ব্যৱস্থা লয়, সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ পৰা আমি কৰিবলৈ চেষ্টা কৰিম। ওই দুধমায় ঘর হয় লড়াটোর, আর লড়াটো আমার ভাইরা হয় আর কি। সেইটো আর কি এনেকুৱা মাৰ্ডাৰ কৰিছে, মানে আগতে একটা ছোৱালী লৈ পালাইছিল আর কি। পালানোর পরে পিছত মোৰ ছোৱালীটো শাশুড়ি লৈ আহিছিল ঘৰত, মানে কোনে পালিব বুলি মানে একতো নাই তাৰ ঘৰত, এইবুলি লৈ আহিছিল। লৈ অহাৰ পিছত মানে ইয়াতে সংসাৰ কৰি আছিল। তাৰপরে তো মাইকীটোতো এৰি গ'ল, মানে যেটো লৈছিল আর কি আগত, এইটো এৰি গ'ল। এৰি দেওয়ার পিছত সেইটো আর কি কয় আর কি, মোৰ শালিক কয় তো মোৰ লগত সংসাৰ কৰিব লাগিব। তাৰপিছত হলো সেইটোতো যাওয়া নাই, কিন্তু কিবা ফোনে কিবা কিবি আর কি ধমকি দিয়ে আছিল, সেইটোতো মই নাজানো, কিন্তু তোর আর কি এতিয়া শুনি আছোঁ আগৰ পৰা কি ফোনে কিবা ধমকি আমি ভিনী হিচাপে তো কোৱা নাই মোক। তাৰপিছতে এনে আজি ৰাতিপুৱা 5টা 5:30 তেনেকুৱা ঘটনা কৰি গেছে। এইটোৱে আর কি। দুজনের ডেট হয়েছে, স্পট ডেটই হয়েছে দুজন, মানে হসপিটাল লগে ডক্টরে গেছে, এইটো ডেট হয়ে গেছে আর কি। মার্দারের নাম কি? মার নাম হল কল্পনা মল্লিক, বয়স 58। আর যেটো আর কি মহিলাটো আছিল, মানে এইটোর বয়স 35 হব, নাম হল দীপশিকা মল্লিক। ঘটনাটো ক'ত হৈছে এইটো? ঘটনাটো হৈছে এইটো শান্তিনগৰী কয়, 3 নম্বৰ ৱাৰ্ড, নিয়াৰ ডিটো ব্ৰিজ, পুৰণা ডিটো ব্ৰিজ কয় যিটো, এইটোৱে আর কি। যোনে মাৰ্ডাৰ কৰিছে নাম কি? সেইটো আর কি মানে কোৱা মতে তো আমি দেখা নাই, কিন্তু পৰিয়ালে কোৱা মতে আর কি সেইটো আর কি মিথুন শাহ ভাল নাম, আর ডাক নাম হল মানৱ শাহ। আর সেইটো মানে সেইটো কি হ'ব গৌতম দা মানে এইটো আর কি জেঠ শালিক আর কি মার্ডার করেছে। এইটো বাধা দেওয়ার কারণে, মানে বণিক সংসার করিবা দেওয়া মানে দেওয়া নাই কারণেই আর কি সেইটো মার্ডার করেছে আর কি। কি দিয়ে মাৰিলে? কিবা অস্ত্র দিয়ে হ'ব, মধ্যে দেখা নাই, কিন্তু শুনিছোঁ। কিন্তু কিবা হ্যাঁ ঘৰত সোমোৱা মানে ৰাতিপুৱা হ'ব এনেকুৱা, হয়তো ৰাতিপুৱা উঠি কিবা বাথৰুমত যাব, এনেকৈ দরজাটো খুলিতে তেতিয়া এটাক কৰিছে। এটাক কৰাৰ পিছত যেটো সন্দেহ আর কি এইটো এটাক কৰিছে, পরে হয়তো চিল্লাচিল্লি কৰিছে। তাৰপিছত মাইকীটো গেছে আর কি, ছোৱালীটো গেছে, যাওয়ার পিছত ছোৱালীটোতো এটাক কৰিছে। মাৰ্ডাৰ কৰাৰ টাৰ্গেটত আহিছে, সেইটোতো মাৰ্ডাৰ কৰাৰ টাৰ্গেটেই হ'ব। মার্ডার করা নহলে এনেকুৱা মার্ডার করা টার্গেট না থাকলে তো আর মার্ডার না করিলে হয়, কিন্তু ওই টার্গেটটো লয়ে আইছে। এতিয়া ভিতৰতে তাতে মানে শাস্তি তো দিবাই লাগে, তাতে হয়তো ইনকাউন্টার কৰিব লাগে, নহলে ফাঁসি দিব লাগে। আর এনেকুৱা ঘটনা মানুষত্ব জ্ঞান থাকিলে তো এনেকুৱা ঘটনা কৰিলে নহয়। এইটো মানুহ নহয় কাৰণে এনেকুৱা ঘটনা কৰিছে, আর তাকে তো রাখি তো লাভ নাই, তাকে এৰি দেওয়াই ঠিক আছে। আমার কথা হইল প্রশাসনের অনুরোধ হয়তো কৰিব লাগে। হ্যাঁ, এনেকুৱা মানুহ ৰাখি তো একদম আৰু কাৰোবাক ক্ষতি কৰিব পাৰে।
বুঝলি, আরও আত্মীয় স্বজন আছে, তার মা আছে, ভাই আছে, বা আমি ভাইরা হই বা আমার পরে এতে অ্যাটাক করবে বা কিবা থাকিবও পারে। সেই কারণে এইটো আর কি প্ৰশাসনৰ কাছে এইটো অনুৰোধ জনাইছোঁ যাতে এইটো একদম শাস্তিটো ল'ব লাগে, আৰু এইটো হয়তো ইনকাউণ্টাৰ কৰিব লাগে, নহ'লে ফাঁচি দিব লাগে। এনেকুৱা ল'ৰা নাথাকাটাই ঠিক আছে। থাকাটো আর কি ইমান জানাজানি না আছিল, কিন্তু এনেকুৱা যে ঘটনা কৰিব এইটোতো মানুহ নহয়। মানুহ হ'লে কি এনেকুৱা ঘটনা কৰিলে হয়? এটা মানুষের তো জ্ঞানই নাই, এইটো রাখিবাই নালাগে একদম। এইটো আমার সরকারের পৰা অনুরোধ আছে যাতে এইটো একদম কঠোর শাস্তি লয়, আর আপনার এইটো একদম সোনকালে কৰিব লাগে। এইটো আমার আইডিয়া হয় ফাঁসি দিব লাগে। ঘটনাটো তো এই তার পাৰিবাৰিক অশান্তি আছিল, স্বামী স্ত্ৰী, ছোৱালীটো বিয়া হৈছিল দোতমা। ঘৰুৱাতো অশান্তি থাকেই, এই ঘৰুৱা আৰু অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে। আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি, কাক লৈ গৈছিল। এই অশান্তিৰ কাৰণে আপোনালোকে এই ছোৱালীটো ইয়াতে আছিল, তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল। সিহঁতো যোৱা নাই, না দিম বুলিও ভাবছে। এইটো কাৰণটো এইটোৱে, এই আক্ৰোশ কিয় নাদিব মন গৈছে। কিমান দিন ধৰি আছিল ছোৱালীটো ইয়াত? ছোৱালীটো প্ৰায় 6-7 মাস হ'ল। ল'ৰা ছোৱালী আছে নেকি? হ্যাঁ, দুটো ছোৱালী আছে, একটা ক্লাস 9 পড়ে, একটা বলে 5-6 পড়ে। ল'ৰা ছোৱালীবিলাক ক'ত থাকে? দুটা ছোৱালী এর লগতেই থাকে, লগতেই থাকে। হ্যাঁ, মিসেসের লগত। এনে স্বামীৰ ঘৰ? স্বামীর ঘর দোতমাই বিয়া হৈছিল। ঘটনাটো কেতিয়া হৈছে? ঘটনাটো আজি ধৰক কি 5:30 মানত এনেকুৱা ঘটনা হৈছে। মানে কিহৰ লগত মাৰিছিল? এটা ডেগাৰৰ নিচিনা আছে, লৈ গৈছে তো পুলিচে। দুজনকো মাৰিছিল? দুইজনকে। একজনতো পুলিচে লোকাল এই ওচৰে পাছৰে মানুহে পুলিচক খবৰ দিল, তো আহি দেখে পুলিচে একজন স্পট ডেড আৰু একজন লৈ যোৱাৰ সময়তে তাতে হস্পিটেল। স্পট ডেটটো কোন? মাকজনীৰ। মাৰ ক'ত আঘাত লাগছে? এইটো নাজানো মই। কি নাম আছিলে তেওঁলোকৰ? একজনৰ নাম আছিল কল্পনা মল্লিক আৰু দেৱযানী মল্লিক। বিয়া হৈছিল চাহাৰ লগত।